আমাৰ ঘৰৰ যি গৃহিণীবিলাকে বহুত কষ্টৰে এখন ঘৰ সজাওঁ হয়নে সেই গৃহিণীবোৰ কাৰোবাৰ জীয়েক আছিলে কাৰোবাৰ বৰ মৰমৰ আছিলে তেনেকৈ আজি আমাৰ পৰিয়ালত থকা যিবোৰ ছোৱালী মই ল'ৰাৰ কথা আজি পতা নাই ছোৱালীসকলৰ কথা পাতি আছোঁ ছোৱালীবিলাকক বৰ আলফুলকৈ মৰমেৰে ডাঙৰ দীঘল কৰিব লাগে কাৰণ ছোৱালীবোৰ চাওক আজি তাহাঁতি আমাৰ লগত আছে কাইলৈকে সিহঁতৰ ৰাস্তাটো কোনফালে যাব সিহঁতে অভিমান অভিযোগ কাৰ ওচৰত কৰিব এই ঘৰখনতে কৰিব লাগিব মাক দেউতাকৰ ওচৰতে সিহঁতৰ ডিমাণ্ডবোৰ থ'ব লাগিব মা মই এইটো কৰিম মা দেউতা মই এইটো কৰিম তাত যদি আমি এনেকুৱা ধৰণৰ কথাবোৰে সিহঁতৰ কোমলীয়া মন বেকা কৰি দিওঁ নহয় ভাঙি দিওঁ নহয় সেই ছোৱালীজনীয়ে এদিন এটা বিষাক্ত সৰ্পলৈ ৰূপান্তৰিত হ'ব স্বাগতম বন্ধু বান্ধৱীসকল পুৰবীজ ডিজিটেল ডায়েৰীলৈ আপোনালোকক স্বাগতম জনালোঁ মোৰ ভিডিঅ'বোৰ শেষলৈ চাব আৰু ইয়াত কোনো ফেক কথা নাথাকে মোৰ ভিডিঅ'ত কোনো ফেক কথা নাথাকে সঁচা অন্তৰৰ নিভাজ কথাবোৰে মই ইয়াতে ৰাখোঁ ইয়াত কোনো মিক্সিং নাথাকে ইয়াতে কোনো এনেকুৱা নহয় যে কিবা মনে সাজা কথা কৈছোঁ কেমেৰাটো অন কৰিয়ে মোৰ মন মগজুত যিবোৰ প্ৰশ্ন আছিলে ডাইৰেক্ট আপোনালোকলৈ ঠেলি দিওঁ গতিকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা কথাটো হ'ল যেতিয়া এজনী ছোৱালী সৰুতে জন্ম পায় আমি বহুত মৰমৰে মোৰ বাচ্চাটো মোৰ ধনটো সোণটো এনেকৈ গ্ৰ' আপ কৰোঁ গ্ৰ' আপ কৰি তাহাঁতক স্কুললৈ নিলোঁ স্কুলতো সিহঁতে এটা বাতাবৰণ শিকিলে তাতো শিকিলে লাহে লাহে সিহঁত ডাঙৰ হ'বলৈ ধৰিলে সিহঁতৰ মন মগজুবোৰ এডাল হৈ উঠিলে সিহঁতে মই কোৱা নাই যে মাক দেউতাকৰ কথা শুনিব নালাগে বুলি মাক দেউতাকে মনিটৰিং কৰিব লাগে আৰু ছোৱালীজনী যদি বিপদে গৈছে বহিব লাগে বহি পিনে কথা পাতিব লাগে বা ছোৱালীজনী ধৰা ইণ্ট্ৰভাৰ্টেড হৈছে ছোৱালীজনীক বুজাবলৈ বাবা এইটো কৰা বাবা সিটো কৰা কিন্তু সেইটো নকৰি আমি যদি ছোৱালীজনী নাই মই যিটো কৈছোঁ সেইটোৱে তুমি মানিব লাগিব এনেকুৱা কৰিলে কোন ছোৱালীয়ে পেৰেণ্টছক মানিব আজিকালি ছোৱালীবোৰ আমি মই চাগে মোবাইল চাইছিলোঁ আপোনাৰ মোবাইল মই কেতিয়া লৈছিলোঁ আপোনাক কৈ আছোঁ ৰ'ব 2008 নে 9 মানতে মই মোবাইল লৈছোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল কি কম্পিউটাৰ কি চব জানে তহঁতে সিহঁতৰ আৰু যেতিয়া আপুনি এটা সমাজত থাকিব আৰু এটা ছ'চিয়েলি থাকিব তেতিয়া সমাজখনৰ বিভিন্ন ব্যৱস্থা আজিকালি ল'ৰা ছোৱালীবিলাকৰ জ্ঞাত হয় কিন্তু আপুনি যদি ঘৰৰ ভিতৰতে ল'ৰা ছোৱালী সোমাই থৈ দিয়ে তেতিয়া সেই ল'ৰা ছোৱালী বাহিৰৰ জগতখনৰ কথা নাজানে গতিকে ল'ৰা ছোৱালীক ছ'চিয়েল হ'বলৈ শিকাব লাগে আমি ছ'চিয়েলি যাই মানে এইটো নহয়তো আপুনি ছ'চিয়েলি যাই পিনে আপুনি ডিস্কো কৰিব আপুনি কিবা বেয়া পথেৰে যাব তেনেকুৱা নহয় ৰাস্তা আছে ল'ৰা ছোৱালীক শিকোৱাৰ আপুনি ল'ৰা ছোৱালীক স্বাধীনতা দিয়ক কিন্তু স্বাধীনতা দিওঁতে আপুনি মনত ৰাখিব লাগিব যে বহাই পিনে বুজাব লাগিব যে বা এইটো ৰাস্তাৰে গ'লে তোমাৰ এইটো হ'ব এইটো ৰাস্তাৰে গ'লে তোমাৰ সেইটো হ'ব কাৰণ এই নাৰীগৰাকী বা এই ছোৱালীজনীয়ে এদিন গৈ পিনে কাৰোবাৰ ঘৰ ধৰিব কোনোবাৰ মা হ'ব কোনোবাৰ কিবা হ'ব ৰিষ্টাটো ঠিক আছে বিয়া বাৰুতো আজিকালি অপশ্যনেল হৈ গৈছে বিয়া নহ'লেও সিহঁত এগৰাকী সুস্থ নাগৰিক হিচাপে আজিকালি ছোৱালী বুলি ল'ৰা বুলি কোনো কথা নাই কিন্তু ছোৱালীসকলক বেছি আমি এষ্টাব্লিছ কৰিব লাগে কি কাৰণে ময়ো এজনী ছোৱালী আছিলোঁ মই এখন ঘৰৰ পৰা বিলং কৰিছিলোঁ মোৰ মায়ে চাগে মোক ইমানখিনি গাইড দিব পৰা নাছিলে সেইকাৰণে অনুভৱ কৰিছোঁ যে মোৰ মায়ে চাগে মোক এইটো কথা বুজোৱা নাছিলে কোনোদিনে যে তই ইষ্টাব্লিছ হোৱাটো খুবেই জৰুৰী তোৰ ভৱিষ্যতৰ কাৰণে মোৰ মায়ে কেতিয়াও খালি পঢ়িবলৈ দিছিলে মাৰ কাৰণে BA MA কৰাটোৱেই চাগে মোৰ কাৰণে মাৰ দায়িত্বত ইমানতে শেষ হৈ গৈছিলে মোৰ মায়ে কেতিয়াও ভাবা নাছিলে যে মই ভৱিষ্যতে মই য'ত যামগৈ সেইখন সমাজ কেনেকুৱা হ'ব পাৰে মোৰ মায়ে কেতিয়াও বাধা দিয়া নাছিলে আজি মই সঁচা কথা ক'লে ভয় নকৰোঁ কিন্তু আজি মোৰ মায়ে মোক কেতিয়াও কোৱা নাছিলে যে তই আগতে নিজে ইষ্টাব্লিছ হৈ লৈছ তাৰপিছত তই সেই ব্যৱস্থালৈ যাবি ঠিক আছে প্ৰেম মানুহৰ জীৱনত আহিব পাৰে প্ৰেমে মানুহক ধ্বংস নকৰে প্ৰেমে মানুহক ষ্টাব্লিছ কৰে যদি সেইটো নিভাজ প্ৰেম হয় সকলোৰে জীৱনত নিভাজ প্ৰেম নাথাকে তাত ডমিনেটিভ প্ৰেম থাকে গতিকে কথাটো হৈছে কি এতিয়া মই ভাবোঁ মোৰো দুজনী ছোৱালী আছে মই কথাখিনি সেইকাৰণে উপস্থাপন কৰিলোঁ মোৰো দুজনী ছোৱালী আছে মই মোৰ যিটো চিটুৱেশ্যন সেই চিটুৱেশ্যন যাতে মোৰ ছোৱালী দুজনী নহয়
তাৰ কাৰণে মোৰ ছোৱালী যেতিয়া মোক কয় মা মই এইটো কৰোঁ নেকি মই তাইক বহুৱাই লওঁ দুইজনীকে বহিয়াই লওঁ এনেকুৱা নহয় যে মই এজনীৰ লগত এটাচমেণ্ট আছে কাৰণ মোৰ যেনেকৈ দুটা চকু আছে মোৰ ছোৱালী দুজনী মোৰ দুটা চকু হয়নে মোৰ দুখন হাত যেনেকৈ মোৰ ছোৱালী দুজনীৰ দুখন হাত এখন হাত নহ'লে এখন হাতেৰে মই চলিব নোৱাৰোঁ এটা চকু নহ'লে এটা চকুৰে মই চলিব নোৱাৰোঁ গতিকে মই সিহঁতক যুক্তিসংগতভাৱে বুজাওঁ যে চোৱা কথাটো হৈছে ঘৰৰ গাৰ্জেন মানিব লাগে কাজিয়াৰে নহয় তোমাক কিবা ক'ব লগা আছে মোৰ লগত বহা আমি আলোচনা কৰোঁ আমি এনালাইচিছ কৰোঁ কিন্তু যেতিয়া ধৰক কিবা এটা সিদ্ধান্তত উপনীত হ'ব গ'লে তাইৰ পইণ্টৰ ভিউটো মই দেখিছোঁ যে য়েছ তাইৰ পইণ্টটো ঠিকে আছে বা কেতিয়াবা দেখিছোঁ যদি তাইৰ পইণ্টটো ঠিক লগা নাই তেতিয়া মই তাইক ৰিকুৱেষ্ট কৰোঁ বাবু তোমাৰ এইটো বস্তুটো ভুল হৈছে নেকি হা তুমি এনেকুৱা কৰিলে ভাল হয় নেকি কিন্তু সেইটো নকৰি যদি আমি কওঁ নাই 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 তুমি এইটো কৰিব নোৱাৰা তুমি তেনেকৈ হ'ব নোৱাৰা তুমি মোৰ মতে চলিব লাগিব তেতিয়াহ'লে কোনজনী ছোৱালী সুস্থ থাকিব তাইৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে মোক কওক গতিকে মই মোৰ ছোৱালীক তেনেকৈ গ্ৰ' আপ কৰিছোঁ আৰু আপোনালোককো কওঁ আপোনাৰ ছোৱালীজনী ইমানেই সুস্থ কৰি উঠক ইমানেই ষ্ট্ৰং কৰি উঠক ইমানেই শক্তিশালী উঠক কোনো যেন ধুমুহাই তাইক হিলাব নোৱাৰে এইটো মই কোনো কোৱা নাই যে গাৰ্জেন নামানিবৰ কথা কোৱা নাই গাৰ্জেনৰ লগত এটা সুসম্পৰ্ক গঠন কৰিব লাগিব আমি সেইটো দায়িত্ব ল'ৰা ছোৱালী নহয় সেই দায়িত্ব আমাৰ অভিভাৱকসকলৰ ল'ৰা ছোৱালীৰ লগত আমি সুস্থ বাতাবৰণ কেনেকৈ আমি উপস্থাপন কৰিম এটা বাতাবৰণ ৰাখিম সেই সকলোবোৰ আমাৰ দায়িত্ব ল'ৰা ছোৱালীৰ নহয় সিহঁতটো একোডাল কোমলীয়া বাঁহ আপুনি যিফালে ভাজ দিব সেইফালেই কৰিব আপুনি যদি এডাল লাঠি লৈ আহে আজিকালি যুগ এনেকুৱা হৈছে ল'ৰা ছোৱালীয়েও চাগে কৈ দিব তুমি মোক কিয় লাঠি মাৰিবা কিয় লাঠিৰে তুমি দাঙিছা কুৱেশ্যন কৰি দিব গতিকে আপুনি লাঠিডাল ডাঙৰ আগতে আপুনি লাঠিডাল কিয় লৈছে সেই বস্তুটো তেওঁ জানিব লাগিব তাৰ আগতে আপুনি আলোচনা কৰিব লাগিব আৰু শাস্তিৰে ধমকিৰে কোনো ল'ৰা ছোৱালীক আপুনি সৎ পথৰে আনিব নোৱাৰে কোনো ল'ৰা ছোৱালীক আপুনি কেতিয়াও আপোনাৰ আণ্ডাৰত আনিব নোৱাৰে আৰু যদি আপোনাৰ এইটো ধাৰণা যে মই ধমকি দিছোঁ মই পেৰেণ্টছ হয় মোৰ কথা মানিব লাগে কিন্তু আপুনি ল'ৰা ছোৱালী হেৰুৱাই যাব আজিকালি পৃথিৱীত কত ঘটনা হৈছে ডেইলি কেনেকুৱা ঘটনা হৈছে একোখন ঘৰ ল'ৰা ছোৱালী নাইকিয়া হৈ গৈছে নোহোৱা হৈছে ঘৰৰ পৰা কৰবলৈ গুচি গৈছে কোনোবাই নিজে এটা বেলেগ ৰাস্তা লৈছে কিয় হৈছে সেই সন্তান বেপথে যোৱাৰ আঁৰত কোন সেই সন্তানক ধ্বংস কৰাৰ মূলতে কোন চাৰিত্ৰিক দিশটো দৰকাৰ হ'ব বা ৰামায়ণত কোৱা আছিলে বাল্মীকি ৰত্নাকৰ দস্যুৰ পৰা বাল্মীকি হৈছিলে গতিকে আপুনি যদি ভাবে যে আপুনিও এজন সুস্থ মানুহ হ'ব নোৱাৰে এটলিষ্ট ভাল পেৰেণ্টছ হওক ঠিক আছে গতিকে ল'ৰা ছোৱালীৰ লগত সদ্ভাৱ বজাই ৰখাটো আমাৰ দায়িত্ব যদি ৰত্নাকৰ দস্যু বাল্মীকি হ'ব পাৰে আমি আমাৰ নিজৰ এগ্ৰেছিভ আমাৰ ডমিনেটিভ স্বভাৱবোৰ এৰি পিনে আমি ল'ৰা ছোৱালীৰ লগত কিয় সদ্ভাৱ কৰিব নোৱাৰোঁ কিয় ল'ৰা ছোৱালীক আমি প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ সমাজত যে তেওঁলোকৰ ইচ্ছা আৰু ছোৱালী মানুহ বিশেষকৈ আজি তাহাঁতে আমাক আপত্তি নকৰি কাক আপত্তি কৰিব আজি আমাক নকৈ কাক ক'ব যে দেউতা মই এইটো খাবলৈ মন গৈছে দেউতা মোৰ এইটো পিন্ধিবলৈ মন গৈছে মা মোৰ এনেকৈ এইখন ইয়াতে পঢ়িবলৈ মন গৈছে তাহাঁতে আমাক নকৈ কাক কৰিব এডুকেশ্যনটো মেটাৰ কৰে তাইক বুজাব লাগিব তাই যদি ভাবিছে বা সেই ছোৱালীজনী যদি ভাবিছে যে মই এইখন কলেজত পঢ়িলে মই কমফৰ্টেবল হ'ম বা এইটো খালে মোৰ কমফৰ্টেবল লাগিব তাইক ক'ব লাগিব ঠিক আছে তুমি খোৱা কিন্তু মনিটৰিংটো পেৰেণ্টছে ৰাখিব লাগিব কথা সিমানেই কিন্তু এনেকুৱা নহয় যে তুমি ইয়াতে গ'লে তুমি বেয়া হৈ যাবা এই ঘৰক মাতিলে বেয়া হৈ যাবা সেই ঘৰক মাতিলে বেয়া হৈ যাবা বেছটো বনাব লাগিব আপোনাৰ চৰিত্ৰৰ যিটো বেছ সেই বেছটো বনাব শিকাব লাগিব কি হ'ব এনালাইচিছ কৰি দেখাই দিব লাগিব এইটো ৰাস্তাৰে গ'লে এইটো হ'ব সেইটো ৰাস্তাৰে গ'লে সেইটো হ'ব সেইটো নকৰি ন তুমি তাইক কিয় মাতিছা এজন বেয়া মানুহক মাতিলেই ছোৱালীজনী বেয়া হৈ নাযায় এখন বেয়া স্কুলত পঢ়িলেই ছোৱালীজনী বেয়া হৈ নাযায় বোকাৰ মাজতো পদুম ফুলে বুলি কথাষাৰ আছে হয়নে নহয় তো বোকাৰ মাজত যেনেকৈ পদুম ফুল ফুলে তেনেকৈ এখন বিদ্যালয় বা এজনী ফ্ৰেণ্ডে
কোনো এজনী ছোৱালী গঢ়িব নোৱাৰে তেওঁলোক বিলং কৰে যিখন ফেমিলিৰ পৰা সেই ফেমিলিৰ চৰিত্ৰ সেই ল'ৰা ছোৱালীৰ গাত প্ৰতিস্ফুট হয় এখন ঘৰৰ যিটো এনভাইৰনমেণ্ট পৰিৱেশ সেই সন্তানে ৰিপ্ৰেজেণ্ট কৰে ছ'চাইটিত গতিকে আমি আমাৰ ছোৱালীসকলক বিশেষকৈ আমাৰ যি ছোৱালীৰ কথাই কৈছোঁ আমাৰ ছোৱালীসকলক খুব আলফুলকৈ ডাঙৰ কৰাৰ লগতে এজনী সুস্থ সবল নাৰীলৈ পৰিণত কৰিব লাগিব যাতে ভৱিষ্যতে সিহঁতি কোনো ধৰণৰ ভুল ডিচিশ্যন লাইফত ল'ব নোৱাৰে ভুল পথেৰে যাব নোৱাৰে গতিকে কথাবোৰ আছিলে সিমানেই মোৰ মনত কিছুমান উগুল থুগুল ভাৱৰ সৃষ্টি হৈ আছিলে গতিকে আমাৰ সমাজৰ যিটো সমাজ ব্যৱস্থা নাৰী ডমিনেট হৈ থাকিব লাগিব নাৰীয়ে একো কৰিব নোৱাৰে এজনী ছিংগল পেৰেণ্টক আমি আঙুলিয়াওঁ তেওঁ বেয়া তেওঁ ছিংগল পেৰেণ্ট ছিংগল মাদাৰ হয় তেওঁ বিভিন্নজনৰ লগত বিভিন্নতা থাকিব লাগে সম্পূৰ্ণ মিছা আজিৰ সমাজত এনেকুৱা আছে এজনী ছিংগল মাদাৰ যিমান ষ্ট্ৰং যিমান তেওঁ সৎ পথত থাকে কিন্তু বহুত বিবাহিত মহিলা কিন্তু নাথাকে বহুত বিবাহিত মহিলাই কিন্তু কি কৰে মুখাৰ আগত মুখা মই শব্দটো সদায় কওঁ মুখাৰ আগত মুখা পিন্ধি পিনে এখন ঘৰত হিন্দী খানি আছে হিন্দী জানে নহয় হিন্দী চোৰ এইটো ব্যৱস্থা কৰে আৰু এদিন কি হয় বহি প্ৰকাশ হৈ যায় গতিকে ময়ো মোৰ ল'ৰা ছোৱালীক বচোৱাৰ কাৰণে মোৰ ছোৱালী দুজনীক সুস্থ পথত নিয়াৰ কাৰণে এই পদক্ষেপবিলাক লৈ আছোঁ যাতে মোৰ ছোৱালী কোনো দিনে ভুল পথেৰে যাব নোৱাৰে মোৰ ছোৱালী যাতে কোনো দিনে বেয়া ৰাস্তাত যাব নোৱাৰে হ'ব পাৰোঁ মই অকলে থাকিব পাৰোঁ সেই বুলি এইটো নহয় যে মই অকলে থাকিলোঁ বুলিয়ে মোৰ ছোৱালীয়ে মোৰ তাত সুবিধা ল'ব বহুত মৰমেৰে বহুত কৌশলেৰে সিহঁতক হাতত ৰাখি সমাজলৈ আগুৱাই দিব লাগিব সুস্থ নাগৰিক হিচাপে গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকলৈ ধন্যবাদ থাকিলে ভিডিঅ'বোৰ চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ বাৰ্তাবোৰ সমাজৰ বেলেগ জেগালৈকেও যায় আৰু মানুহবিলাকে আজি সমাজত কিছুমান যেনেকুৱা তথাকথিত ডমেষ্টিক ভাইলেন্স হওক বুলি কয় বা ল'ৰা ছোৱালীয়ে আত্মহননৰ পথ লয় বিপথে পৰিচালিত এই ঘটনাবোৰ যেনে হ'বলৈ নাপায় আমাৰ ঘৰখন যেন সুস্থ পৰিৱেশেৰে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু কয় নহয় দুষ্টক দমন শান্তক পালন এই বস্তুটো যেন আমি মাইণ্ডত ৰাখি আমি আগুৱাই যাবলৈ চেষ্টা কৰোঁ কিবা এটা হৈ গ'ল মুখখনত বেয়া নাপাব গতিকে হাঁহি থাকক সুখেৰে থাকক নিজৰ ঘৰত এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰক আৰু আপোনাৰ সন্মুখত যদি অন্যায় আহিছে অন্যায়ৰ বিপক্ষে মাত মাতিবলৈ শিকক ধন্যবাদ